গুড মৰ্নিং এভৰিৱান। যিখিনি ল'ৰা ছোৱালী অসম পুলিচৰ বিভিন্ন ধৰণৰ পদৰ বাবে বিশেষকৈ নতুন ভেকেঞ্চিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। আপোনালোকে মোৰ টেলিগ্ৰামত যিখিনি ল'ৰা ছোৱালী জইন হৈ আছে তেওঁলোকে নিশ্চয় গম পাইছে যে এখন ফটো য'ত নেকি নিউজৰ এটা পৰ্টেলৰ ফটো য'ত উল্লেখ কৰা আছে যে 11,342টা নতুন পদ খালী। এতিয়া কথাটো হ'ল কি পদ খালী আৰু নিউ ভেকেঞ্চিৰ মাজত পাৰ্থক্য আছে। যিখিনি ল'ৰা ছোৱালীয়ে নতুনকৈ এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে বিশেষকৈ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। লগতে আপোনালোকক এটা কথা কৈ দিওঁ, যিহেতু অসম পুলিচৰ AB, UB, APR ড্ৰাইভাৰ, AB কনিষ্টবল মানে কামাণ্ডো লগতে SIৰ ইতিমধ্যে সকলো ষ্টেপ হৈ গৈছে। ৰানিং, এক্সাম, ভাইবা, মেডিকেল সকলো হৈ গৈছে। কেৱল ফাইনেল মেৰিট লিষ্টত নামটো আহিব বাকী আছে বা ফাইনেল ৰিজাল্টটো দিব বাকী আছে। যিমানখিনি পোষ্টৰ গোটেই কমপ্লিট হৈ গ'ল, প্ৰায় বুলি কৈছো 7,000 পৰা 9,000 মান পোষ্ট ইতিমধ্যে ফিল আপ হৈ যাব। যিহেতু সকলোবোৰ প্ৰচেছ হৈ গৈছে, ৰিটেন টেষ্ট, মেডিকেল টেষ্ট, ৰানিং লগতে ভাইবা, সেই সম্পূৰ্ণ হৈ যোৱা ভেকেঞ্চিখিনিৰ এতিয়া এপইণ্টমেণ্ট আৰু ফাইনেল ৰিজাল্ট দিব বাকী আছে, যিটো নেকি 10 অক্টোবৰৰ আগত সম্পূৰ্ণ হ'ব বা 10 অক্টোবৰত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব। এতিয়া বাকী যিখিনি ভেকেঞ্চি আছে ক'ৰ পৰা কেনেকুৱা তথ্য হিচাপত পাইছে নাজানো, কিন্তু মই আপোনালোকক কওঁ যিখিনি ল'ৰা ছোৱালীয়ে নতুন ভেকেঞ্চিৰ বাবে অপেক্ষা কৰি আছে, মানে নতুনকৈ AB, UB, APR ড্ৰাইভাৰ বা কামাণ্ডো, SI যিখিনি পোষ্টৰ বাবে আপোনালোকে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এটা বিশেষকৈ ভাল খবৰটো কোনদিনা পাব, নতুন কিমান পদ ওলাব, কেতিয়া এপ্লাই কৰিব, কেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ ডেটটো টেণ্টেটিভ মানে পিছুৱাই যাব পাৰে, ডাইৰেক্টলি 100% ফিক্স নাথাকে। সম্পূৰ্ণভাৱে এইটো এডমিট কাৰ্ড অহাৰ পিছত আপোনালোকে গম পাব। কিন্তু নতুন ভেকেঞ্চিৰ কথা আপোনালোকে যেতিয়া এই যিখিনি পোষ্টৰ সকলো প্ৰচেছ হৈ গ'ল, সেই পোষ্টৰ যেতিয়া এপইণ্টমেণ্ট দিব সেইদিনা নিশ্চয় মামাই এখন ডাঙৰ মিটিং পাতিব, য'ত নেকি কেৱল ভেকেঞ্চিৰ কথাই উল্লেখ কৰিব। এতিয়া যিমানবোৰ মিটিং হয় বা যিমানবোৰ মামাৰ লগত মানে কথা পতা যায় বা যিমানবোৰ কুৱেশ্যন সোধা যায়, তেতিয়া মামাৰ মাথাত বহুত প্ৰেছাৰ থাকে। ইমান কাম, এজন CM হিচাপে বহুত কামৰ প্ৰেছাৰ থাকে বা বহুত উত্তৰ দিবলগীয়া হয়। তেতিয়া মামাই সম্পূৰ্ণভাৱে এটা উত্তৰ দিয়ে যিটো নেকি মানে 100% মানে অলপ ওচৰা ওচৰি নাযাব পাৰে। কিন্তু যেতিয়া এই ৰিকুৱাৰমেণ্টটোৰ এপইণ্টমেণ্ট দিব তেতিয়া মামাই কেৱল সেইটো বস্তুৰ ওপৰত ফ'কাছ কৰিয়ে তেওঁ মন্তব্য ৰাখিব আৰু তেতিয়া সকলোবোৰ ডিটেইলছ ক'ব যে কেতিয়া নতুন ভেকেঞ্চি আহিব, কেতিয়া এপ্লাই চলিব বা কিমান মান পোষ্ট থাকিব পাৰে, ইণ্টাৰভিউ কেতিয়া হ'ব, সেই সম্পূৰ্ণ ডিটেইলছখিনি মামাই তেতিয়া প্ৰভাইড কৰিব। আৰু আপোনালোকে 10 অক্টোবৰৰ দিনা যিখিনি ভাষণ শুনিব তেতিয়া আপোনালোকক নিশ্চয় এটা উৎসাহ দিব। আৰু আপোনালোকে ৰানিং যিখিনি ল'ৰা ছোৱালী কৰা নাই, নৱেম্বৰ মাহৰ পিছত আপোনালোকে ৰানিং কৰিম বুলি নাভাবিব, কাৰণ তেতিয়া অলপ প্ৰব্লেমো হৈ যাব। কিন্তু এতিয়াৰ পৰা যদি আপোনালোকে কম বেছি পৰিমাণে ৰানিং কৰে, নতুনকৈ যিখিনি পোষ্ট ওলাব তাতে আপোনালোকে এটা ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। এতিয়া নতুন ভেকেঞ্চিৰ কথা ক'লোঁ আৰু এইখিনিতে কওঁ, নতুন পদ খালী আৰু পদ খালীৰ মাজত বহুত পাৰ্থক্য আছে। যিখিনি ইণ্টাৰভিউ হৈ গ'ল সেইখিনিও কেলকুলেশ্যন কৰি পদ খালী বুলি কয়, আৰু যিখিনি পদ আহিব নতুনকৈ সেইখিনিয়ে নতুন পদ হ'ব। গতিকে আপোনালোকে নতুন ভেকেঞ্চি যদি 11,342টা আহে নতুন ভেকেঞ্চি, তেতিয়াহ'লে অসম হিলি যাব। আৰু যদি গম পাই এইখিনি এড কৰি গৈছে তেতিয়াহ'লে প্ৰায় 3,000 পৰা 4,000 মান ভেকেঞ্চি আহিব গোটেই মিলাই। কামাণ্ডো, SI বা UB SI, APR, AB, UB ড্ৰাইভাৰ গোটেইখিনি মিলাই 3,000 পৰা 4,000 মান পোষ্ট ওলাব পাৰে বা 5,000 মানে এপ্ৰক্স 5,000 ওলাব পাৰে। এতিয়া কথাটো হ'ল কি, অসম পুলিচৰ নতুন ভেকেঞ্চিৰ বাবে অপেক্ষা কৰি থকাখিনিয়ে এটা সুন্দৰ এটা আপোনালোকৰ বাবে আপডেট আহিব। যিদিনা এইখিনি পোষ্টৰ এপইণ্টমেণ্ট প্ৰভাইড কৰিব মামাই, সেইদিনা আপোনালোকে 100% এটা ভাল খবৰ পাব। আপোনালোকক আগতীয়াকৈ কৈ থলোঁ, এতিয়া গম পালে যে নতুন ভেকেঞ্চি কি হ'ব, কেতিয়া হ'ব, আৰু আপোনালোকে এতিয়াৰ পৰাই সাজু হ'ব, টাইম হৈ গ'ল। আজিলৈ মানে পুনৰ আশাৰে মই জিতুমণি, জয় আই অসম।